মইতো জানাত মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কোৱাৰ এখতিয়াৰ মুখ্যমন্ত্ৰীৰ নাই। যদি আইন লয় তেতিয়াহ'লে তেওঁ এখন অৰ্ডাৰ উলিয়াবলৈ লাগিব। অৰ্ডাৰটো উলিয়াব অফিচিয়েলি, এক্সিকিউটিভে উলিয়াব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ধৰণৰ কথাবোৰ কৈ এটা সন্ত্ৰাসৰ সৃষ্টি কৰিব খোজে তেতিয়াহ'লে এই কথাটো সঁচাকৈ অতি দুখ লগা। আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি কমিটি গঠন কৰিব আহিব, সকলো পক্ষকে মাতি আহিব, সকলোকে মাতি আনি যাতে শান্তি বিৰাজ কৰে তাৰ কাৰণে প্ৰচেষ্টা চলাব। উল্টা আপোনাৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি গ'ল, সেইখিনি জেগাৰ কৈ অন্য জেগাতো যাতে এনেধৰণৰ কথাবিলাকে চৰ্চা হয়। আজি আপুনি ইয়াত সুধিছে, তেনেকুৱা এটা বিষয়লৈ তেওঁ পৰিগণিত কৰিছে। এই কথাবিলাক ভাল কথা নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।